সকলোকে নমস্কাৰ জনাই আজি ৰাশিফল ভিডিঅ' আৰম্ভ কৰিছোঁ। মই মধুনাথ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল MG ৰাশিফল। আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব আপোনালোকৰ স্বাস্থ্য, ধন, সম্পৰ্ক, কেৰিয়াৰ, আপোনালোকৰ প্ৰেম সম্পৰ্ক, শিক্ষা ক্ষেত্ৰ, শুভ ৰং, শুভ সংখ্যা, শুভ সময় আদি সকলো বিষয়ে জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। নিজ নিজ ৰাশিবিলাকৰ বেলেগ বেলেগকৈ ছেপাৰেটকৈ দিয়া হৈছে। নিজৰ ৰাশিটো আপোনালোকে বাছি বাছি চাব পাৰিব। আজি আহিন মাহৰ 11 তাৰিখ ৰবিবাৰ 28 ছেপ্টেম্বৰ 2025। আজিৰ দিনটোত সূৰ্য উদয় হ'ব ৰাতিপুৱা 5:17:53 আৰু সূৰ্য অস্ত যাব আবেলি 5:11:58। আজি তিথি হৈছে শুক্লা ষষ্ঠী তিথি। আজি শ্ৰী শ্ৰী দুৰ্গা পূজা আৰম্ভ হ'ব। এতিয়া শুনক ৰাশি প্ৰথমতে আহিছোঁ মেঘ ৰাশি। 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আপোনাৰ আজি প্ৰথমতে আহিছোঁ স্বাস্থ্য হেল্থ সম্পৰ্কে। আজিৰ দিনটোত স্বাস্থ্যত আপুনি সাৱধানতা আৱশ্যক। আপুনি স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। সৰু সুৰা অসুখত বা ভাগৰুৱা অনুভৱ হোৱাৰ সম্ভাৱনা আছে। নিয়মিত আহাৰ, পানী আৰু যথেষ্ট পৰিমাণে আপুনি ৰেষ্টৰ ওপৰত লক্ষ্য ৰাখক। মানসিক চাপ কমাবলৈ ধ্যান বা হাঁহি খেলৰ সময়ত আপুনি উপকাৰী লাভ কৰিব। আপুনি হাঁহি ধেমালিৰে দিনটো আৰম্ভণি কৰক। এতিয়া আহিছোঁ টকা মানি। আৰ্থিক ক্ষেত্ৰত লাহে লাহে উন্নতি হোৱাৰ সংকেত দেখা যায়। ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব। ইনভেষ্ট কৰিবলৈ যদি চিন্তা কৰিছে তেতিয়াহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'ব। আপুনি অযথা খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। তাৰপিছত আহিছোঁ আপোনাৰ পৰিয়ালৰ পাৰিবাৰিক ক্ষেত্ৰত পৰিৱেশ শান্ত আৰু আনন্দময় থাকিব। ঘৰৰ ডাঙৰজনৰ আশীৰ্বাদ আপোনাক আগবাঢ়িবলৈ সহায় কৰিব। আপুনি ডাঙৰৰ আশীৰ্বাদ গ্ৰহণ কৰক। কোনো নতুন সিদ্ধান্ত লোৱাৰ আগতে পৰিয়ালৰ পৰা মতামত ল'ব যাতে তেওঁলোকৰ পৰা সহায় সহযোগিতা পায়। এতিয়া আহিছোঁ আপোনাৰ প্ৰেম লাভ। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। জীৱনসংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব আজি। নতুন সম্পৰ্ক আৰম্ভ কৰাৰ বাবে আজিৰ দিনটো উত্তম। একেলগে কিবা বিশেষ মুহূৰ্ত সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। এতিয়া আহিছোঁ আপোনাৰ কেৰিয়াৰ কৰ্ম সম্পৰ্কে। কৰ্মক্ষেত্ৰত অগ্ৰগতিৰ আজি আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ সম্ভাৱনা আছে। আগতে যি পৰিশ্ৰম কৰিছিলে তাৰ ফল আজি আপুনি পাব। সহকৰ্মীৰ পৰা সহায় সহযোগিতা লগতে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হ'ব। নতুন কাম কাজ পোৱাৰ আজি সম্ভাৱনা আছে। এতিয়া আহিছোঁ দাম্পত্য জীৱন মেৰিড লাইফ। দাম্পত্য জীৱনত দুয়োজনৰ মাজত ভুল বুজাবুজি আঁতৰ হ'ব। মধুৰতা সম্পৰ্ক থাকিব। কোনো মনোমালিন্য থাকিলে আজিৰ দিনটো আপোনাৰ সমাধান হ'ব পাৰে। আপোনাৰ যদি আগতে কিবা সমস্যা আছিলে স্বামী স্ত্ৰীৰ মাজত আজি সেইটো ভাল হ'ব। দুয়োজনে একেলগে ভৱিষ্যত পৰিকল্পনা কৰাৰ সময় লাভ কৰিব। এতিয়া আহিছোঁ শিক্ষা এডুকেশ্যন। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে দিনটো খুব উপযোগী হ'ব। নতুন কিবা শিকিবলৈ আপুনি আগ্ৰহ বৃদ্ধি পাব পাৰে। আপোনাৰ শিকাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। শিক্ষক নাইবা গাইডৰ সহায়ত আপুনি লাভ কৰিব এইখিনি। শুভ সংখ্যা হৈছে 9 আৰু 3। শুভ ৰং ৰঙা আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈকে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ বৃষ ৰাশি। 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। আজি বৃষ ৰাশিৰ বাবে আৰ্থিক ক্ষেত্ৰত ধন লাভ হোৱাৰ সম্ভাৱনা আছে। আজি আপুনি টকা পাব পাৰে। পুৰণি ঋণ নাইবা আপুনি ক'ৰবাত আটকি থকা ৰৈ থকা পইচা আজি আপুনি পাবলৈ সক্ষম হ'ব। নতুন ইনভেষ্টৰ কথা যদি আপুনি চিন্তা কৰিছে তেনেহ'লে আজিৰ দিনটো শুভ। কিন্তু অতি বিশ্বাসত ধন আপুনি নলগাব। বেছি বিশ্বাস নকৰিব। আজি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ সৈতে আজি সম্পৰ্ক আগতকৈ ভাল হ'ব। একেলগে ভ্ৰমণ নাইবা সময় কটাবলৈ আজিৰ দিনটো শুভ। নতুন প্ৰেমৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ সম্ভাৱনা আছে। আগৰ পৰিশ্ৰমৰ বাবে আপুনি প্ৰশংসা লাভ কৰিব। লগতে নতুন দায়িত্ব আহিব পাৰে। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা যথেষ্ট আছে। বিশেষকৈ যিসকলে খুচুৰা নাইবা ছাপ্লাইৰ কাম কৰে তেওঁলোকৰ বাবে অতিকৈ শুভ। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত শান্তি আৰু মিলাপ্ৰীতি বৃদ্ধি পাব।
জীৱনসংগীৰ সৈতে কোনো বিষয়ত একেলগে আলোচনা কৰিলে আপোনাৰ সিদ্ধান্ত লওক, আপোনাৰ মংগল হ'ব। পৰস্পৰে পৰস্পৰক বিশ্বাস বৃদ্ধি পাব, দুয়োজনৰ মাজত বিশ্বাস বৃদ্ধি পাব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। পৰীক্ষাত ভাল ফলাফল পাবলৈ দিনটো অতি শুভ। নতুন কিছু শিকাৰ বাবে আপুনি সময় খৰচ কৰিব পাৰিব। শুভ সংখ্যা হৈছে 2 আৰু 6। শুভ ৰং বগা আৰু গোলপীয়া। শুভ সময় ৰাতিপুৱা 10:30 পৰা 12 বজালৈ। আপোনালোকে আজিৰ দিনটোৰ ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ মিথুন ৰাশি। আজিৰ দিনটো মিথুন ৰাশিৰ বাবে শৰীৰ আৰু মন দুয়োটাই একেবাৰে ভাল থাকিব। আজি আপুনি সুস্থ অনুভৱ কৰিব, লগতে শক্তি থাকিব আপোনাৰ শৰীৰত। আজি অতিৰিক্ত চিন্তা বা মানসিক চাপ এৰাই চলক। আপোনাৰ টোপনি আৰু আহাৰৰ নিয়ম আপুনি বজাই ৰাখক, যাতে আপোনাৰ দীঘলীয়া উপকাৰ হয়। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভজনক হ'ব। আপোনাৰ ৰৈ থকা পইচা আজি আহিব পাৰে। আপোনাৰ যে ক'ৰবাত ফাঁচি আছিলে টকা, সেই টকা আজি আহিব পাৰে। কোনো ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব পাৰে আজি। ইনভেষ্টৰ কথা যদি চিন্তা কৰি আছে, তেতিয়াহ'লে আজিৰ দিনটো শুভ, কিন্তু আপুনি বিশ্বাসযোগ্য লোকৰ পৰা পৰামৰ্শ ল'ব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত শুভ। জীৱনসংগীৰ সৈতে গভীৰ সময় কটাবলৈ সক্ষম হ'ব আজি। একেলগে কোনো পৰিকল্পনা বা ভ্ৰমণৰ প্লেন কৰিব পাৰে। নতুন প্ৰেমৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। আজি নতুন প্ৰেম হোৱাৰ অতিকৈ শুভ নতুন প্ৰেমৰ বাবে। কৰ্মক্ষেত্ৰত নতুন নতুন সুযোগ আহিব পাৰে আপোনাৰ হাতলৈ। আপোনাৰ কথা বতৰা আৰু দক্ষতাৰে সহকৰ্মী আৰু বছৰৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত নতুন গ্ৰাহক বা অৰ্ডাৰ লাভৰ সম্ভাৱনা আছে। আজি আপোনাৰ অৰ্ডাৰ আহিব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি বৃদ্ধি পাব। যিকোনো যদি মনোমালিন্য আছিল, ভুল বুজাবুজি আছিলে, আজিৰ দিনটোত সেইটো শেষ হ'ব। দুয়োজনে একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। শুভ সংখ্যা 5, শুভ 5 আৰু 9। শুভ ৰং সেউজীয়া আৰু ৰঙা। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10 বজালৈ। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। তো জয় মা দুৰ্গা লিখিব। আজিৰ পৰা দুৰ্গা পূজা আৰম্ভ। আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা, জয় মা দুৰ্গা। এতিয়া আহিছোঁ কৰ্কট ৰাশি, কেঞ্চাৰ। 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজিৰ দিনটো আপোনাৰ স্বাস্থ্য পাতি সুস্থ থাকিব পাৰে, কিন্তু আপোনাৰ মানসিক চাপ আৰু চিন্তাৰ সম্ভাৱনা আছে। আপুনি মানসিক চাপ পাৰিলে এৰাই চলক। বিশ্ৰাম আৰু ধ্যানৰ সময়ত আপোনাৰ মন শান্ত ৰাখক। আপোনাৰ হজমৰ আৰু পিঠিৰ সমস্যাই দেখা দিব পাৰে। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। আপোনাৰ ইনকাম বৃদ্ধি হ'ব, বা আপুনি ৰৈ থকা যদি কিবা টকা আছে, সেই ৰৈ থকা টকাখিনি আজি আপুনি লাভ কৰিব। ব্যৱসায়ত লাভৰ সুযোগ আহিব, কিন্তু নতুন ইনভেষ্ট কৰাৰ সময়ত আপুনি চিন্তা ভাৱনা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপুনি সন্তুষ্টি অনুভৱ কৰিব। আজি আপোনাৰ ঘৰ গৃহস্থ সদস্যসকলৰ লগত মিলাপ্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। ঘৰৰ জ্যেষ্ঠ আশীৰ্বাদে আপোনাৰ উন্নতিৰ পথ মুকলি কৰিব। কোনো সদস্যৰ পৰা সহায় বা সুখৰ খবৰ পোৱাৰ সম্ভাৱনা আছে। আজি আপুনি ভাল খবৰ পাব পাৰে। পৰিয়ালৰ সৈতে সময় কটাবলৈ আজি আপোনাৰ বাবে সময় উজাৰি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। জীৱনসংগীৰ সৈতে সম্পৰ্ক আৰু মধুৰ হ'ব। নতুন সম্পৰ্ক আৰম্ভ কৰিবলৈ উপযুক্ত সময় আজিৰ দিনটো। যিসকলৰ সম্পৰ্কত ভুল বুজাবুজি আছিলে, আজিৰ দিনটোত সেইটো ভাল হ'ব। কৰ্মক্ষেত্ৰত আজি উন্নতি হোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব বা প্ৰশংসা লাভ কৰিব পাৰিব আজি। যিসকল চাকৰিৰ সন্ধানত আছে, চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে আজি ভাল খবৰ এটা আহিব পাৰে। আপোনাৰ বাবে গুড নিউজ হয়। ব্যৱসায়িক চুক্তি কৰিবলৈ আজিৰ দিনটো শুভ। দাম্পত্য জীৱনত শান্তি আৰু মৰম স্নেহ বৃদ্ধি পাব। একেলগে সময় কটাব পাৰিব আৰু কোনো নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। জীৱনসংগীৰ পৰা পূৰ্ণ সমৰ্থন আপুনি পোৱাৰ সম্ভাৱনা আছে। শুভ সংখ্যা 2 আৰু 7। শুভ ৰং বগা আৰু ক্ৰীম বা ৰূপালী। শুভ সময় ৰাতিপুৱা 9:30 পৰা 11:30। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। জয় মা দুৰ্গা লিখিব।
আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। এতিয়া আহিছোঁ সিংহ ৰাশি 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজিৰ দিনটো আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অকণমান সাৱধানতাৰ আৱশ্যক। আপুনি সাৱধান থাকিব লাগিব। ভাগৰুৱা অনুভৱ আহিব পাৰে, লগতে মূৰৰ বিষ হোৱাৰ সম্ভাৱনা আছে। সেয়ে আপুনি যথেষ্ট পৰিমাণে ৰেষ্ট লওক আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। লগতে আপুনি পানীৰ পৰিমাণটো বঢ়াই দিব। মানসিক চাপ এৰাই চলক আৰু হাঁহি ধেমালি লগতে ধ্যানৰ সহায় লওক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে লাভজনক হ'ব। ইনকামৰ নতুন ৰাস্তা মুকলি হ'ব পাৰে। আপোনাৰ ৰৈ থকা টকা আজি আহিব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ ক্ৰয় বিক্ৰয় বাণিজ্যত লাভৰ সম্ভাৱনা বেছি আছে। তথাপি আপোনাৰ অযথা খৰচৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰাখক। পৰিয়ালত আনন্দ আৰু সমৰ্থন লাভ কৰিব। সদস্যসকলৰ লগত মিলাপ্ৰীতি মৰম ভালপোৱা অটুট থাকিব। কোনো শুভ কাৰ্য হ'ব পাৰে আপোনাৰ গৃহত। ডাঙৰজনৰ আশীৰ্বাদ গ্ৰহণ কৰক আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি কৰক। পৰিয়ালৰ কোনো সদস্যৰ পৰা আপুনি ভাল খবৰ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। জীৱনসংগীৰ সৈতে সময় কটাবলৈ আজিৰ দিনটো বিশেষ সুযোগ লাভ কৰিব। নতুন প্ৰেমৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। যিসকলৰ মাজত মনোমালিন্য আছিলে তেওঁলোকৰ আজি সেই মনোমালিন্য দূৰ হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি প্ৰশংসা আৰু উন্নতিৰ সম্ভাৱনা আছে। লগতে প্ৰশংসা লাভ কৰিব। নতুন দায়িত্ব বা আপোনাৰ প্ৰমোচনৰ সুযোগ লাভ কৰিব। ব্যৱসায়ত নতুন গ্ৰাহক বা অৰ্ডাৰ লাভৰ সম্ভাৱনা আছে। আপোনাৰ নেতৃত্বত আজিৰ দিনটো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি মৰম ভালপোৱা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে পৰস্পৰক বুজাবুজিৰ ক্ষেত্ৰত আজি ভাল থাকিব। একেলগে ভৱিষ্যতৰ কিবা পৰিকল্পনা কৰিলে আজিৰ দিনটো শুভ ফলদায়ক আৰম্ভ কৰিব পাৰে। শুভ সংখ্যা 1 আৰু 5। শুভ ৰং সোণালী আৰু সেউজীয়া। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 12 বজালৈকে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ কন্যা ৰাশি 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ টকা পইচা। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে শুভ। আপোনাৰ ৰৈ থকা টকা আজি আহিব পাৰে আৰু আপোনাৰ ইনকামৰ নতুন ৰাস্তা এটা মুকলি হ'ব। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি লাভজনক সময়। ইনভেষ্টৰ আগতে আপুনি পৰামৰ্শ গ্ৰহণ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। জীৱনসংগীৰ সৈতে সময় কটাব পাৰিব আৰু সম্পৰ্ক মধুৰ হ'ব। নতুন প্ৰেমৰ সূচনা হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত। যিসকলৰ মনোমালিন্য আছিল ভুল বুজাবুজি আছিল তেওঁলোকৰ আজি সেই ভুল বুজাবুজি আঁতৰ হ'ব। লগতে মিলনৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ সম্ভাৱনা আছে। লগতে প্ৰশংসা লাভ কৰিব। নতুন দায়িত্ব আহিব পাৰে আপোনাৰ কৰ্মক্ষেত্ৰত। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ। ব্যৱসায়ত নতুন গ্ৰাহক বা ছাপ্লাইৰ সুযোগ লাভ কৰিব পাৰে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োটাৰ মাজত মিলাপ্ৰীতি বৃদ্ধি পাব। জীৱনসংগীৰ সহায় সহযোগিতা লাভ কৰিব। লগতে আপুনি সমৰ্থন পাই আপুনি শক্তিশালী হৈ উঠিব। একেলগে নতুন পৰিকল্পনা আৰম্ভ কৰিবলৈ সুযোগ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। পৰীক্ষা বা প্ৰতিযোগিতাত সফলতা লাভ কৰিব পাৰিব। নতুন জ্ঞান আহৰণৰ বাবে আজিৰ দিনটো শুভ। শিক্ষকৰ সহায়তাত আজি কঠিন বিষয়বস্তু আজি বুজি উঠিবলৈ সক্ষম হ'ব। শুভ সংখ্যা 3 আৰু 7। শুভ ৰং হালধীয়া আৰু ক্ৰীম। শুভ সময় ৰাতিপুৱা 8:30 পৰা 10:30। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ তুলা ৰাশি 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভাল থাকিব, কিন্তু আপুনি ৰেষ্ট ল'ব লাগিব আৰু উপযুক্ত আহাৰৰ ক্ষেত্ৰত আপুনি সাৱধান থাকিব লাগিব। এতিয়া হৈছে টকা পইচাৰ ক্ষেত্ৰত কথা ক'বলৈ গ'লে আজি আপোনাৰ ইনকাম বৃদ্ধি হ'ব। লগতে ক'ৰবাত ফাঁচি থকা টকা আজি আপুনি পাব পাৰে।
ইনভেষ্টৰ বাবে আপোনাৰ দিনটো শুভ। এই পৰিয়ালৰ কথা ক'বলৈ গ'লে আজি আপোনাৰ ঘৰত সুখ শান্তি থাকিব, ডাঙৰৰ সহায় সহযোগিতা লাভ কৰিব। তাৰপিছত প্ৰেমত মধুৰতা বৃদ্ধি পাব, নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। তাৰপিছত হৈছে আপোনাৰ কৰ্মক্ষেত্ৰত উন্নতি হোৱাৰ সম্ভাৱনা আছে, নতুন দায়িত্ব আহিব পাৰে। দাম্পত্য জীৱনত আজি ভাল, স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি মনোযোগ বৃদ্ধি পাব পঢ়া শুনাত আৰু লগতে সফলতা লাভ কৰিব। শুভ সংখ্যা 6 আৰু 9, শুভ ৰং গোলপীয়া আৰু ৰঙা, শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10:30 পৰামৰ্শ হিচাপে আছে আত্মবিশ্বাসেৰে আগবাঢ়ক, আজি সকলো ক্ষেত্ৰত উন্নতি হোৱাৰ সম্ভাৱনা আছে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি, 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল, সুস্থ হৈ থাকিব, কিন্তু আপোনাৰ মানসিক চাপ এৰাই চলিব লাগিব। আপুনি ৰেষ্ট আৰু ধ্যান আপোনাৰ বাবে লাভজনক হ'ব। আপুনি ৰেষ্ট ল'ব লাগিব, লগতে ধ্যান কৰিব লাগিব। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভজনক দিন। ক'ৰবাত ৰৈ থকা টকা আজি আপুনি আপোনাৰ হাতলৈ আহিব পাৰে। ইনভেষ্টৰ বাবে আজিৰ দিনটো শুভ। পৰিয়ালৰ পৰা সহায় লাভ কৰিব, লগতে মৰম ভাল পোৱা লাভ কৰিব। ঘৰত আজি আনন্দৰ পৰিৱেশ থাকিব, গৃহত মাংগলিক অনুষ্ঠান হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত আনন্দ আৰু মাধুৰ্যৰ সময় হ'ব আজিৰ দিনটো। নতুন সম্পৰ্ক আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, নতুন দায়িত্ব বা প্ৰশংসা আহিব পাৰে, আপুনি প্ৰশংসা লাভ কৰিব। দাম্পত্য জীৱনত সুখ সমৃদ্ধি বৃদ্ধি পাব, লগতে সমৰ্থন লাভ কৰিব। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব আৰু ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে। শুভ সংখ্যা 4 আৰু 8, শুভ ৰং বাদামী আৰু নীলা, শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11:30 উপদেশ হিচাপে আছে আত্মবিশ্বাসেৰে সিদ্ধান্ত ল'ব। আজিৰ দিনটো লক্ষ্য পূৰণৰ বাবে হ'ব। আপোনাৰ যি লক্ষ্য আছে সেই লক্ষ্য আজি উপনীত হ'ব পাৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ ধনু ৰাশি, 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। আজি আপুনি সাধাৰণতে সুস্থ থাকিব। আপুনি ব্যায়াম আৰু বিশ্ৰামৰ প্ৰতি লক্ষ্য ৰাখক, মানে আপুনি ব্যায়াম কৰিব লাগিব, লগতে ৰেষ্ট লোৱা প্ৰয়োজন। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভজনক দিন, নতুন ইনকামৰ ৰাস্তা আজি মুকলি হ'ব পাৰে। পৰিয়ালৰ সৈতে সময় কটাব পাৰিব, ঘৰত সুখ সমৃদ্ধি শান্তি থাকিব, আনন্দ লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজি সুখী সময়, ভাল অনুভৱ কৰিব, নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে। কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ সম্ভাৱনা আছে, নতুন দায়িত্ব আহিব পাৰে, লগতে প্ৰশংসা লাভ কৰিব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ সৈতে দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব, একেলগে পৰিকল্পনা কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব, নতুন বিষয় শিকিবলৈ আজিৰ দিনটো উপযোগী। শুভ সংখ্যা 3 আৰু 7, শুভ ৰং হৈছে হালধীয়া আৰু ক্ৰীম, শুভ সময় ৰাতিপুৱা 9:30 পৰা 11 বজালৈ। উপদেশ হিচাপে ধৈৰ্য আৰু আত্মবিশ্বাসেৰে আজিৰ দিনটো আগবাঢ়ক, আজি নতুন সুযোগৰ দিন, আজি আপুনি নতুন সুযোগ লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ মকৰ ৰাশি, 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। মকৰ ৰাশিৰ জাতক-জাতিসকলৰ প্ৰথমতে আহিছোঁ স্বাস্থ্য। আজি আপুনি শাৰীৰিকভাৱে স্থিৰ থাকিব, কিন্তু পিঠি আৰু জইনৰ সমস্যা হ'ব পাৰে। সমস্যাৰ ওপৰত সমাধান বিচাৰিব। আপুনি ৰেষ্ট লওক আৰু নিয়মীয়া আহাৰ বজাই ৰাখক। টকা পইচাৰ ক্ষেত্ৰত আজি আপোনাৰ লাভজনক দিন। ক'ৰবাত ৰৈ থকা টকা আজি আহিব পাৰে, নতুন ইনকামৰ ৰাস্তা মুকলি হ'ব। পৰিয়ালৰ সৈতে শান্তি আৰু সুখ থাকিব। পৰিয়ালত কোনো সদস্যৰ সহায় সহযোগিতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল, সম্পৰ্ক মজবুত থাকিব। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব আহিব পাৰে, লগতে প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। দাম্পত্য জীৱনত সমৰ্থন লাভ কৰিব।
একেলগে পৰিকল্পনা কৰাৰ সুযোগ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব। নতুন বিষয় শিকিবলৈ আজিৰ দিনটো উপযোগী। শুভ সংখ্যা 4 আৰু 8, শুভ ৰং বাদামী আৰু নীলা। শুভ সময় ৰাতিপুৱা 10 বজাৰ পৰা 11 বাজি 30 মিনিটলৈ। উপদেশ হিচাপে আছে ধৈৰ্য আৰু কষ্টৰ ফল আজিৰ দিনটোত আপুনি লাভজনক হ'ব। সিদ্ধান্ত ল'বলৈ আত্মবিশ্বাস বজাই ৰাখক। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা কমেণ্ট বক্সত লিখিব। এতিয়া আহিছোঁ কুম্ভ ৰাশি, 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য, মানে দেহা পানী কেনেকুৱা থাকিব। শাৰীৰিকভাৱে আপুনি সুস্থ থাকিব। মানসিক চাপ কমাবলৈ আপুনি ধ্যান কৰক, লগতে হাঁহি ধেমালিৰে দিনটো অতিক্ৰম কৰক। টকা পইচাৰ ক্ষেত্ৰত আজিৰ দিনটো শুভ। আপোনাৰ ইনকামৰ ৰাস্তা আহিব পাৰে। ইনভেষ্টৰ ক্ষেত্ৰত বিবেচনা কৰক, ভাবি চিন্তি ইনভেষ্ট কৰক। পৰিয়ালৰ ক্ষেত্ৰত আজি শান্তি আৰু আনন্দ থাকিব। কোনো সদস্যৰ পৰা সহায় সহযোগিতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল, আনন্দময়, সম্পৰ্ক ভাল থাকিব। নতুন প্ৰেমৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সফলতা পোৱাৰ সম্ভাৱনা আছে। নতুন দায়িত্ব বা প্ৰশংসা লাভ কৰিব কৰ্মক্ষেত্ৰত। দাম্পত্য জীৱনত জীৱনসংগীৰ সৈতে মধুৰতা বৃদ্ধি পাব, মৰম ভাল পোৱা বৃদ্ধি পাব। একেলগে পৰিকল্পনা কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মনোযোগ বৃদ্ধি হ'ব কুম্ভ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ। নতুন বিষয় শিকিবলৈ সময় উপযোগী। শুভ সংখ্যা 2 আৰু 6, শুভ ৰং বগা আৰু বেগুনীয়া। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10 বাজি 30 মিনিটলৈ। উপদেশ হিচাপে আছে ধৈৰ্য ধৰি থাকক আৰু স্থিৰতাৰে সৈতে আগবাঢ়ক। আজিৰ দিনটো আপোনাৰ নতুন সুযোগ অহাৰ সম্ভাৱনা আছে। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ দিনটো শুভ হওক। জয় মা দুৰ্গা। এতিয়া আহিছোঁ ৰাশি চক্ৰৰ অন্তিমটো ৰাশি হৈছে মীন ৰাশি, 28 ছেপ্টেম্বৰ 2025 আজিৰ দিনটোৰ ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ স্বাস্থ্য। শাৰীৰিকভাৱে আপুনি সন্তোষজনক অৱস্থাত থাকিব, মানে ভাল থাকিব। আপুনি অতিৰিক্ত ভাগৰ এৰাই চলক। আপুনি বিশ্ৰাম আৰু পৰ্যাপ্ত পৰিমাণে পানী গ্ৰহণ কৰা প্ৰয়োজন। আপুনি দুখ এৰাই চলিব লাগিব। আৰ্থিক ক্ষেত্ৰত আজি লাভজনক দিন। আপোনাৰ ক'ৰবাত ৰৈ থকা টকা আজি আহিব পাৰে। ইনকামৰ ৰাস্তা মুকলি হ'ব পাৰে আজি। পৰিয়ালৰ সৈতে সময় কটাব পাৰিব। ঘৰত আনন্দ আৰু শান্তি থাকিব। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো ভাল। দুয়োৰে মাজত মিলাপ্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। জীৱনসংগীৰ সৈতে সম্পৰ্ক মজবুত থাকিব। নতুন প্ৰেমৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আজি সফলতা লাভ কৰিব। নতুন দায়িত্ব বা প্ৰশংসা লাভ কৰিব। ব্যৱসায়ত লাভৰ সুযোগ আছে। দাম্পত্য জীৱনত স্বামী স্ত্ৰী দুয়োৰে মাজত মিলাপ্ৰীতি, বুজাবুজি থাকিব, লগতে সমৰ্থন লাভ কৰিব জীৱনসংগীৰ পৰা। একেলগে পৰিকল্পনা কৰিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। নতুন বিষয় শিকাৰ বাবে আজি আগ্ৰহী হ'ব। উপযোগী সময় আজিৰ দিনটো। শুভ সময় 3 আৰু 7, শুভ ৰং হৈছে হালধীয়া আৰু ক্ৰীম। শুভ সময় ৰাতিপুৱা 9 বজাৰ পৰা 10 বাজি 30 মিনিটলৈ। উপদেশ ধৈৰ্য আৰু অন্তৰ্দৃষ্টি বজাই ৰাখক। আজি যি চেষ্টা কৰে তাত আপুনি সফলতা লাভ কৰিব। আপোনালোকে ৰাশিফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় মা দুৰ্গা লিখক।